আজি আজি তিনটা প্ৰশ্ন মোৰ আছে, তিনটা প্ৰশ্ন কৈ দিছো, তিনটা প্ৰশ্ন। এক নম্বৰ, অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি কৈছে। মুখ্যমন্ত্ৰীয়ে ভৰসা কৰা ছিংগাপুৰ পুলিচ ফ'ৰ্চে এই মৃত্যুত কোনো অনিয়ম ফাউল প্লে নাই বুলি স্পষ্ট কৰিছে। তেনেহ'লে কি কি তথ্য প্ৰমাণ সাক্ষ্য আৰু দলিলৰ আধাৰত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি কৈছে, আজি সদনক সম্পূৰ্ণৰূপে জনাব লাগিব। দুটা পইণ্ট আছে শেষ। আৰু দুই, অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ বাহিৰত বাৰম্বাৰ কৈছে যে জুবিন গাৰ্গৰ মৃত্যু এক হত্যাকাণ্ড। আজি সদনৰ মজিয়াত মাননীয় মুখ্যমন্ত্ৰীয়ে অনুগ্ৰহ কৰি তথ্য প্ৰমাণ সহকাৰে জনাবনে যে এই মৃত্যু হত্যাকাণ্ড হয়? এনে সিদ্ধান্তৰ সমৰ্থনত কোনো সমৰ্থনমূলক প্ৰমাণ, এভিডেন্স, ডকুমেণ্ট, চেইন অফ চাৰ্কামষ্টেঞ্চেছ বা মটিভ হাইপথেচিছ তেখেতে আজি সদনক জনাব লাগে। তিনি, সদায় ডিঙিত গামোচা পিন্ধি বাহ লোৱা নৰেন্দ্ৰ মোদীয়ে অসমীয়া জাতিৰ এই মহা দুৰ্যোগৰ সময়ত অসমবাসীৰ আটাইতকৈ আপোন সম্পত্তিৰ মৃত্যুত ছিংগাপুৰ চৰকাৰৰ সৈতে তদন্তৰ বাবে কি কি আলোচনা কৰিছে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ মাজত আমাৰ এই মৃত্যুক লৈ কি কি আনুষ্ঠানিক আলোচনা বিলোচনা কৰিছে তাৰ কৰেছপণ্ডেঞ্চখিনি অসমৰ মানুহক আজি এই সদনত জনাব লাগে। মুখ্যমন্ত্ৰী কি সদনক মই জনাব খুজিছো, আমাৰ মূল তিনিটা কথা আজি সদনৰ আমাৰ মূল তিনিটা কথা, জুবিন গাৰ্গৰ মৃত্যুত CBI তদন্ত লাগে। নন্দিতা দাস এতিয়া আৰু ৰেকৰ্ডত নাযাব অখিল গগৈৰ কথাটো। নন্দিতা দাস প্লিজ, নন্দিতা দাস।